Hello students, welcome back to my class. Moi Dr. Rajiv Bora aru aji ami unit 6 or last topic to discuss korim ekebare chunnu munnu topic eta hedu hol lysosome. Lysosome ki bostu? Suicidal bag. Lysosome is also known as suicidal bag. Suicidal bag buli kyo koa hoy? Because ই নিজৰ লগতে গুটে সেলটোকে মাৰি পেলাব পাৰে হেকানে সুইসাইডাল ব্যাগ বুলি কোৱা হয় আচ্ছা প্ৰথম কথা ইয়াৰ ষ্ট্ৰাকচাৰটো চাই লওঁ ওকে লাইসোজোমৰ যদি ষ্ট্ৰাকচাৰ কথা পাতো খুব ইন্টাৰেষ্টিং সোৱা আমাৰ যোনটো গোলগি বডি আছিল ফৰ এক্সাম্পল আমাৰ এন্ডোমেম্ব্ৰেন সিস্টেমৰ কথাই পাতি লওঁ গুটেখন নিউক্লিয়াছ এন্ডোপ্লাজমিক ৰেটিকুলামৰ সাইডত লাগি আছিল আমাৰ গোলগি বডিজ বিলাক হনে গোলগি বডিজ যদি মই ৰিপিট কৰো যদি মই অলপ recall koriba bisaru etu cis phase ne trans phase convex side trans phase concave side convex side ok ami forming phase buliu ko concave side or maturing phase buliu ko ebilak moi discuss korisu last class tut done এতিয়া কথা হল যেতিয়া আমি দেখু যে ইয়াত কি বনে ইয়াৰ পৰা ইম্পৰ্টেন্ট প্ৰটিনস বনি আহি আছে ইয়াত ইম্পৰ্টেন্স লিপিডস বিলাক বনি আছে স্মুথেন আৰু এইবিলাক বস্তু ভেসিকেলৰ দ্বাৰা ইয়াত ভিতৰত সোমাই হয়নে গোলগি এপাৰেটাছত সোমাই ইম্পৰ্টেন্ট বস্তু বিলাক লাহে লাহে টুপুলা হৈ পেলাই কি হয় টুপুলা হৈ পেলাই এনেকে ওলাই যায় বেলেগ বেলেগ জেগালে লাইসোজোমটো যোনটো দেখিছা লাইসোজোম to এটা টুপুলাই হয় লাইসোজোম to টুপুলাটো কি লাইসোজোম যোনটো হয় এটো এটা মেমব্ৰেন বাউন্ড অৰ্গেনেল আৰু এই মেমব্ৰেন বাউন্ড অৰ্গেনেল to কৰ পৰা বনিছে আমাৰ গোলগি এপাৰেটাছৰ পৰা ভেসিকেল ৰূপত বনিছিলে এটো ভেসিকেল ৰূপত কিছুমান ইম্পৰ্টেন্ট এনজাইমছ যোনবিলাক প্ৰটিনস বিলাক আছিল হেবিলাকে মডিফিকেশন হয় এনজাইমছ বনি পেলাই এনজাইমছ বিলাক ইয়াৰ ভিতৰত পেক হৈ পেলাই লাইসোজোমৰ ৰূপ লৈছেগে সো একচুয়ালি লাইসোজোমটো এটা বেলেগ অৰ্গেনলি যদিও ই বনিছে কৰ পৰা গোলগি বডিজৰ পৰাই বনিছে কনসেপ্টটো ক্লিয়াৰ কিন্তু এটো কিয় ইমান ইম্পৰ্টেন্ট অৰ্গেনেল হিচাপে কাম কৰা স্টাৰ্ট কৰিলে বিকজ ইয়াৰ ভিতৰত কিছুমান ইম্পৰ্টেন্ট কি আছে এবিলাক হল ইম্পৰ্টেন্ট হাইড্ৰোলাইটিক এনজাইমছ ইয়াৰ ভিতৰত বহুতো ডেঞ্জাৰ কি আছে এনজাইমছ কিছুমান আছে বহুতো ডেঞ্জাৰ এনজাইমছ কিছুমান আছে ইয়াত সো ইয়াত যদি কথা পাতো আমাৰ কিছুমান হাইড্ৰোলাইটিক এনজাইমছ আছে হাইড্ৰোলাইটিক এনজাইমছ যেনে হাইড্ৰোলেসিস এক্সাম্পলত যদি চাও প্ৰোটিয়েজ নিউক্লিয়েজ লাইপেজ কাৰ্বোহাইড্ৰেটছ আৰু যেহেতু এস দেখিছা এইবিলাক এনজাইমৰ কথা আৰু যেহেতু কাৰ্বোহাইড্ৰেটছ বুলি কৈছো এহেতে কাৰ্বোহাইড্ৰেট ভাঙিব প্ৰোটিয়েজ বুলি কৈছো মানে এহেতে প্ৰটিন ভাঙিব নিউক্লিয়াছ বুলি কৈছো এহেতে ডিএনএ বা আৰএনএ যোনবিলাক নিউক্লিক এসিড হেবিলাক ভাঙাত হেল্প কৰিব লাইপেজ মানে কি এহেতে লিপিড ভাঙাত হেল্প কৰিব মানে কি হৈ আছে আলটিমেটলি লাইসোজোম বিলাক কি কৰে যোনবিলাক আমাৰ সেলৰ ভিতৰত অলাগতিয়াল বস্তু ড্যামেজ protein ড্যামেজ কাৰ্বোহাইড্ৰেট ড্যামেজ লিপিডস proteins বেলেগ নিউক্লিক এসিড ডিএনএ আৰএনএ যিমান বিলাক ড্যামেজ বস্তু উলাই আছে because of various processes because of various reasons এহেত আহি পেলাই কোট হুমাই যাব proteins হ কাৰ্বোহাইড্ৰেট ডিএনএ এবিলাক লাইসোজোমত হুমাই for degradation আৰু লাইসোজোমত থাকা এই ইম্পৰ্টেন্ট এনজাইমছ বিলাক যোন বিলাক নেকি এক্টিভ থাকে at acidic pH very important concept এইবিলাক যোনবিলাক এনজাইমছ থাকে ইয়াৰ ভিতৰত এহেত সদায় এক্টিভ কেতিয়া হ'ব পাৰে এক্টিভ কেতিয়া থাকিব পাৰে only at acidic pH less than equal to 5 হিমান pH হতে হেত এক্টিভেট হয় সো ইয়াৰ ভিতৰত হেবিলাক এনজাইমছ বিলাকে হেবিলাকক ডিগ্ৰেড কৰে সেলটোৰ ভিতৰত বহুতো বস্তু ৰিসাইকেল কৰে আকৌ উলিয়াই দিয়ে ফৰ ৰিইউজ ইনসাইড দা সেল ওকে আৰু যদি বহুত অতিৰিক্ত পৰিমাণত যদি এবিলাক হাই লেভেলৰ এবিলাক ডিগ্ৰেডিং বস্তু বিলাক জমা হৈ যায় হয়নে কেতিয়াবা কিছুমান ব্যাকটেৰিয়াও সেলটোৱে খাই দিয়ে হয়নে সেলটোৱে ডিগ্ৰেড WBC সেলস আমি জানোৱে WBC ব্যাকটেৰিয়া বিলাক ধৰি হেতে খায় হেবিলাক ডিগ্ৰেড কৰে লাইসোজোমৰ এনজাইমছ বিলাকে তেতিয়া কি হয় এই যিমান বিলাক বস্তু ডিগ্ৰেড হৈ আছে হেন হৈছে যদি সেলটো ওভাৰলোডেড হৈ যায় তেতিয়া কি কৰে এটা সময়ত সেলটোৱে আৰু
ক্লিয়াৰ কৰিব নোৱাৰে বস্তু আৰু কি কৰে লাইসোজোম বিলাক নিজে ফাটি যায় নিজে ফাটি পেলাই গুটে এনজাইমছ বিলাক ৰিলিজ কৰি দিয়ে আৰু গুটে সেলটোৱে মাৰি পেলাই আৰু সেই কাৰণে আমি কওঁ লাইসোজাইম ইজ অলসো known as the suicidal bag বুজি পাইছা so this was all about your lysosome আমি লাইসোজোমৰ যদি স্ট্ৰাকচাৰ চাব বিচাৰো এটো এটা লাইসোজোমৰ স্ট্ৰাকচাৰ মেমব্ৰেন এখন দেখিছা মেমব্ৰেন ইয়াৰ ভিতৰ হাইড্ৰোলাইটিক এনজাইম থাকিব আৰু ইয়াৰ থকা ট্ৰান্সপোৰ্ট প্ৰটিনছ বিলাকে বেলেগ বেলেগ বস্তুবিলাক ট্ৰান্সপোৰ্ট কৰি থাকিব খুমাবও পাৰে আৰু উলাবও পাৰে ইয়াৰ পৰা বস্তুবিলাক ওকে সো দিস ইজ লাইসোজোম আৰু লাইসোজোমৰ এইখিনি হল লিখনিখিনি okay তোমালোকে ভিডিওটো পজ কৰি পেলাই লিখিব পাৰা so this was all about your lysosome and we are done with a very big unit 6 যোনটো নেকি বহুত ইম্পৰ্টেন্ট ইয়াৰ পৰা বহুতো কোৱেশ্চনস সেল বায়োলজি তোমালোকৰ CUET ৰ এন্ট্ৰেন্সত আহাৰ বহুত বেছি চান্স আছে so প্লিজ এই ইউনিটটো ভালকে ক্লিয়াৰ কৰিবা কাৰণ ইয়াৰ পৰা ম্যাক্সিমাম কোৱেশ্চনস আহাৰ চান্স আছে okay meet you in the next class with a new unit bye bye